নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখি আছা এটা আৰ্টিকল য'ত লিখা হৈছে 25 অৰ্থাৎ শুকুৰবাৰে ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল এনেদৰে লিখা হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল সঁচাকৈ আজি তোমালোকৰ ফলাফল ঘোষণা কৰিব নেকি বিভিন্নজনে মোক প্ৰশ্ন কৰি আছা বিভিন্নজনে এই পোষ্টটোকে মোক শ্বেয়াৰ কৰি আছা গতিকে মই তোমালোকক জনাব বিচাৰিছো আজি তোমালোকৰ যে ফলাফল ঘোষণা কৰিব তাৰ ওপৰত বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল তথ্য অহা নাই result.6 এইটো হৈছে এটা অফিচিয়েল ৰিজাল্ট চোৱা ৱেবসাইট তাতো লিখা নাই আসলতে যে তোমালোকৰ যি ৰিজাল্ট হেয়া আজি ঘোষণা কৰিব যদি সঁচাকৈ আজি ৰিজাল্ট দিলে হেতিন তেনেহলে এই ৱেবসাইটটোত আপডেট কৰিলে হেতিন কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ আপডেট কৰা নাই বা বৰ্তমান সময়লৈকে কোনো ধৰণৰ ময়ো খবৰ পোৱা নাই যে তোমালোকৰ আজি সঁচাকৈ ৰিজাল্ট দিব বুলি মাত্ৰ যেটো তোমালোকে দেখিলা পোষ্টটো এটো হয়তো পুৰণা পোষ্ট হয় অন্যথা আজি নাগালেণ্ডৰ ৰিজাল্ট দিয়াৰ কথা আছে ক্লাছ 10 আৰু 12 গতিকে নাগালেণ্ডৰ হয়তো হেতু পোষ্ট হ'ব পাৰে বা নিউজত হেতু হয়তো দিছিলে সাগে গতিকে হেয়া হয়তো হ'ব পাৰে বাকি বৰ্তমান সময়লৈকে যেহেতু কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই গতিকে মই ফিক্স কৰি দিব নোৱাৰো কিন্তু থাম্বনেলখনত মই নিশ্চয় আজি দিব বুলি লিখি দিছো গতিকে হেয়া হৈছে মাত্ৰ তোমালোকে যাতে সঁচা কথাটো জানিব পৰা যে অকল আমাৰ প্ৰশ্ন আছে যাতে তোমালোকে সঠিক খবৰটো গম পোৱা সেই কাৰণে থাম্বনেলখনত মই আজি ৰিজাল্ট দিব বুলি লিখি দিছো আৰু এখানে মই তোমালোকক জনাব বিচাৰিছো যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে অনলাইন ডিগ্ৰী কৰিব বিচাৰিছে 12 ৰ পাছত তেনেহলে তোমালোকে অনলাইন ডিগ্ৰী কৰিবৰ কাৰণে বা যদি জানিব বিচাৰিছে ইয়াৰ ওপৰত সবিশেষ তেনেহলে হোম স্ক্ৰীনত যেটো নাম্বাৰ তোমালোকে দেখি আছা সেই নাম্বাৰটোত এটা মেছেজ কৰিবা অনলাইন ডিগ্ৰীৰ ওপৰত যিখিনি আমাৰ সম্ভৱ হয় সহায় কৰিবৰ কাৰণে যিখিনি পাৰোং আমি হেখিনি তোমালোকক সহায় কৰিম গতিকে নিশ্চয় তোমালোকে হোম স্ক্ৰীনত দেখি থকা নাম্বাৰটো মেছেজ কৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো তোমালোকে ইমান কৰি চাই আছা গতিকে তোমালোকক ধন্যবাদ জয় অসম